সৰভোগৰ পম্পী ডান্স একাডেমীৰ উদ্যোগত 6 দিনীয়া বিহু নাচ আৰু বিহু ঢোল বাদনৰ কৰ্মশালা আৰম্ভ। ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ইতিমধ্যে ঢোল পেপাৰ মাতত ৰজন জনাই উঠিছে চৌদিশ। ৰাজ্যৰ চৌদিশে বিহুৰ প্ৰস্তুতি। ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ সৰভোগতো অনুষ্ঠিত হৈছে বিহু নাচ আৰু বিহু ঢোলৰ কৰ্মশালা। বৰপেটা জিলাৰ সৰভোগৰ কালী মন্দিৰৰ প্ৰাংগণত পম্পী ডান্স একাডেমীৰ উদ্যোগত আজিৰে পৰা ২৬ মাৰ্চলৈ 6 দিনীয়া বিহু নাচ আৰু বিহু ঢোলৰ কৰ্মশালা আৰম্ভ হয়। এই বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে ৰং বসন্ত ৰাণী, প্ৰতিদিন শ্ৰেষ্ঠ বিহুৱতী আৰু নেঘেৰী নাচনী নাহৰকটীয়াৰ কৃষ্ণাশ্ৰী বুঢ়াগোহাঁই আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতসম্পন্ন ঢুলীয়া তিতাবৰৰ ঋতুপন কছাৰী উপস্থিত থাকিব। আনফালে প্ৰশিক্ষক হিচাপে বিহুৱতী হিমাক্ষী দাস, বৰ বিহুৱতী দিব্যাশ্ৰী ডেকা, ঢুলীয়া কংকন নাথ, ঢুলীয়া তথা পেপাদাৰী অমৰজ্যোতি ৰায়, নামনি শ্ৰেষ্ঠ ঢুলীয়া 21 যুগলজ্যোতি বৰুৱা, বিহুৱতী ৰিয়া পাঠক, বিহুৱতী তথা উদ্যোগতা বৰষা ৰাণী বেজবৰুৱাৰ লগতে কৰ্মশালাটোৰ মুখ্য পৰিচালিকা হিচাপে NK বৰ বিহুৱতী, দ্বিতীয় শ্ৰেষ্ঠ 24ৰ ৰং বসন্ত ৰাণী, তৃতীয় 24 বসন্ত কুঁৱৰী, 15 সৰভোগৰ পম্পীনাথ উপস্থিত আছে। এই কৰ্মশালাটো বিয়লি 3 বজাৰ পৰা 5 বজালৈ চলিব। সৰভোগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ। মই পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ পম্পী ডান্স একাডেমীৰ দ্বাদশ বাৰ্ষিক বিহু কৰ্মশালাৰ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনত আমাৰ মুখ্য প্ৰশিক্ষিকা কৃষ্ণাশ্ৰী বুঢ়াগোহাঁইৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিহুৱা ঋতুপন কছাৰী প্ৰশিক্ষণ দি আছে। লগতে ঢোলৰ কংকন নাথ, ধুনীয়া অনুভৱ, খুব ভাল লাগিছে। আজি প্ৰথম দিনতে আমাৰ 150 পাৰ হৈ গৈছে বিহুৱা বিহুৱতী। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যেন সকলোৱে এই 6 দিন কৰ্মশালা যেন পাৰ হৈ যায়, সেই অসমবাসী ৰাইজক আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 24 তাৰিখে 24 মাৰ্চ আমাৰ কালী মন্দিৰ প্ৰাংগণত আমাৰ কৰ্মশালাটিত আহি আছে আমাৰ শ্ৰদ্ধাৰ মোৰ মৰমৰ গুৰু লতাশিল বিহু সম্ৰাজ্ঞী 1993 চনৰ সীতাৰাণী হাজৰিকা বা আহিব। আৰু লগতে এই কৰ্মশালাখনিত সহ প্ৰশিক্ষক হিচাপে আছে ডেভিড পাঠক, হিমাক্ষী দাস, ৰিয়া পাঠক আৰু দিব্যশ্ৰী ডেকা মঙলদৈ। আৰু লগতে পৰিচালিকা হিচাপে মোৰ লগত জড়িত হৈ আছে বৰষা ৰাণী বেজবৰুৱা আৰু মই নিজেই আছোঁ। মোৰ নাম পম্পীনাথ। যিহেতু পম্পীয়ে যেতিয়া পম্পী মোৰ লগতে নচা এগৰাকী বিহুৱতী, খুব ভাল বান্ধৱী আমি। তাই যেতিয়া মোক কৈছিল যে ইয়াত কৰ্মশালাখনি অনুষ্ঠিত কৰা হ'ব, সেই অনুপাতে মই এগৰাকী উজনিৰ বিহুৱতী হিচাপে মই প্ৰথমে ভাবিছিলোঁ যে নামনিলৈ আহি কিবা অভিজ্ঞতা হ'ব, নামনিলৈ আহি কেনেকুৱা এটা লাগিব। কিন্তু মই প্ৰথমে সোমাই আহি যিটো পৰিৱেশ দেখিছোঁ, আচলতে ভাবি লৈছোঁ যে খুব ভাল এটা অনুভৱ হ'ব, ভাল এটা অভিজ্ঞতাই ইয়াৰ পৰা হয়তো লৈ যাম। আপোনালোকে সহায় সহযোগিতা আগবঢ়াব, সমূহ অভিভাৱক অভিভাৱিকাই সহায় সহযোগিতা আগবঢ়াব। বিহু বুলি ক'লে আচলতে প্ৰত্যেকজন অসমীয়াৰ স্বাভিমান, অৰ্থাৎ বিহু আমাৰ প্ৰত্যেকগৰাকী অসমীয়াৰ হাড়ে হিমজুৱে থকা এটা জাতীয় আবেগ, অৰ্থাৎ বিহুত আমাৰ আবেগ জড়িত হৈ আছে।